নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। জুন মাহ আহি গ'ল আৰু মে মাহ আদায় হ'বহি। আজি 30 তাৰিখ, কালিলৈ 31 তাৰিখ, পৰহিলৰ পৰা 1 তাৰিখ আৰম্ভ হ'ব। আকৌ এটা নতুন মাহ আৰম্ভ হ'ব। নতুন এটা মাহ আৰম্ভ হোৱাৰ লগে লগে কি হয়, আমাৰ জীৱনৰ পৰা এটা মাহ বাদ পৰি গ'ল, নহয় জানো? তো বাকি যি কি নহওক, 1 তাৰিখৰ পৰা আপোনালোকৰ কাৰণে প্ৰায় 4টাকৈ নতুন নিয়ম সলনি হ'ব। অৱশ্যে কেইবাটাও নিয়ম সলনি হ'ব। তো আপোনালোকক মই ইয়াৰ পাছৰ ভিডিঅ'বিলাকত ক্ৰমান্বয়ে জনাই যাম কি কি নিয়ম সলনি হ'ব, কি কি নহ'ব। কাৰণ এইবাৰ নতুনকৈ চৰকাৰ গঠন হ'ব। বিজেপিয়ে গঠন কৰক বা কংগ্ৰেছে কৰক, কোনো কথা নাই। মুঠতে আকৌ এখন নতুনকৈ চৰকাৰ গঠন হ'ব। তো নতুন চৰকাৰ গঠন হোৱাৰ লগে লগে আকৌ নিয়মবিলাক সাল সলনি হ'ব। তো 4 তাৰিখৰ দিনাখন ৰিজাল্ট দিব। তো 4 তাৰিখৰ পাছতেই আমি গম পাম কোনে চৰকাৰ গঠন কৰিব আৰু কি কি নতুন নিয়ম সাল সলনি হ'ব। তো সেইবিলাকৰ পাছত বিষয়ে বাৰু আপোনালোকক জনাই যাম। কিন্তু এতিয়া আপোনালোকক জনাবলৈ লৈছোঁ যে কি কিনো নতুন সলনি হ'ব নিয়ম 1 তাৰিখৰ পৰা। তো তাৰ ওপৰতে জনাম। তো মই শ্ৰী পানীল গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো সলনি হ'ব লগা নিয়মৰ ফালে। প্ৰথমটো নিয়ম সলনি হ'ব অৱশ্যে যিসকল লোকে নেকি অৰুণোদয় আঁচনিৰ পইচা পায়, যিসকল লোকে নেকি কৃষকৰ পইচা লাভ কৰে, তো তেওঁলোকৰ কাৰণে প্ৰথমটো নিয়মেই সলনি হ'ব। তো আপুনিও কৃষকৰ পইচা পায় নেকি, আপুনি অৰুণোদয় আঁচনিৰ পইচা পায় নেকি, সেইটো কমেণ্ট এটা কৰি জনাব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পায়, যদি আপোনালোকে কৃষকৰ পইচা পায়, তেন্তে আপোনালোকে EKYC কৰিব লাগিব। আপুনি যদি এজন কৃষক আৰু আপুনি যদি পইচা পায়, তেন্তে আপুনি EKYC যদি কৰা নাই, তেন্তে শীঘ্ৰেই EKYC কৰক। আৰু আপোনালোকে যদি অৰুণোদয় আঁচনিৰ পইচা পায়, তেন্তে আপোনালোকে যদি বেংকৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰা নাই, শীঘ্ৰেই আধাৰ কাৰ্ড লিংক কৰক। কাৰণ এতিয়া কি কৰিব, চৰকাৰৰ ফালৰ পৰা এনেকুৱা নিয়ম বনাব যে আধাৰ কাৰ্ডতহে পইচা আপোনালোকক দিব, বেংকৰ একাউণ্টত নহয়। তো আধাৰ কাৰ্ড যিটোৱে একাউণ্টৰ লগত লিংক হৈ থাকিব, সেই একাউণ্টতে পইচা সোমাব। এতিয়া আধাৰ কাৰ্ডটো সব বেংকৰ একাউণ্টৰ লগতে লিংক হৈ থাকে অৱশ্যে, কিন্তু সেইখিনিত এটা ডাঙৰ কথা হৈ গ'ল কি, DBT একাউণ্ট লাগিব। DBT একাউণ্ট হ'লেহে আপোনালোকৰ বেংকত পইচা সোমাব। তো পাৰিলে আপোনালোকে কি কৰিব, এয়াৰটেল পে'মেণ্ট বেংক নতুবা ডাকঘৰত একাউণ্ট এটা খুলি ল'ব, DBT একাউণ্ট। তেতিয়া চৰকাৰী আঁচনিৰ সুবিধাবিলাক আপোনালোকে আপুনি পাই থাকিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো সলনি হ'ব লগা নিয়মৰ ফালে। ইয়াৰ পাছৰটো নিয়ম সলনি হ'ব যিসকলৰ নেকি ড্ৰাইভিং লাইচেঞ্চ নাই, তো তেওঁলোকৰ কাৰণে। তো এইটো এক প্ৰকাৰে ভাল খবৰ বুলিয়ে ক'ব পাৰি, যিসকলৰ নেকি ড্ৰাইভিং লাইচেঞ্চ নাই। কিয়নো বৰ্তমান সময়ত কি হয়, আপুনি যেতিয়া নেকি এখন লাইচেঞ্চ বনাবলৈ যায়, আজিকালি সব অনলাইন মাধ্যম। আগৰ দিন নাই আৰু আপোনালোকে অফলাইনত গৈ কাৰোবাক কেইটকামান পইচা দি দিলে আপুনি এখন লাইচেঞ্চ পাই গ'ল। তো সেই পদ্ধতি এতিয়া নাই। এতিয়া কি হৈ গ'ল, অনলাইনত আপোনালোকে প্ৰথমে এপ্লাই কৰি লাৰ্ণাৰখন ল'ব লাগিব। লাৰ্ণাৰখন আপোনালোকক 6 মাহ দিন টাইম দিব। তো সেই 6 মাহ আপোনালোকে শিকিব লাগিব। শিকাৰ পাছত আপোনালোকে গৈ টেষ্ট দিব লাগিব। যদি আপোনালোকে টেষ্টত পাছ কৰিলে, তো পাছ কৰিলে ড্ৰাইভিং লাইচেঞ্চ পাব। যদি পাছ নকৰে, ড্ৰাইভিং লাইচেঞ্চ নাপায়। আকৌ আপোনালোকে ৰিটাৰ্ণ কি কৰিব লাগিব, আকৌ টেষ্ট দিব লাগিব। এনেকুৱা ঢেৰ মানে খামখিয়ালি, ঢেৰ আপোনালোকৰ মানে নিয়মবিলাক আজিকালি এনেকুৱা ধৰণৰ। এতিয়া 1 তাৰিখৰ পৰা কি কৰিব, সেইকাৰণে মানে এই মাহৰ 1 তাৰিখৰ পৰা কি কৰিব, ড্ৰাইভিং লাইচেঞ্চ বনোৱা ছিষ্টেমটো সম্পূৰ্ণৰূপে ক'বলৈ গ'লে ড্ৰাইভিং শিকোৱা স্কুলবিলাকক দি দিব। যেনেকৈ নেকি কোনো এখন বিদ্যালয়ে আপোনালোকক চাৰ্টিফিকেট প্ৰদান কৰিব পাৰে যে আপুনি কম্পিউটাৰ পাছ কৰিলে, যে আপোনালোকে ITI পাছ কৰিলে, বা আপোনালোকে ডিগ্ৰী পাছ কৰিলে, বা কোনো এটা বৰ্ডে যেনেকৈ আপোনালোকক চাৰ্টিফিকেট প্ৰদান কৰে। যেনেকৈ নেকি আপোনালোকে যদি আৰ্ট স্কুলত পঢ়ে, যেনেকৈ নেকি আপোনালোকে সংগীত বিদ্যালয়ত পঢ়ে, তো সেই বিদ্যালয়খনে আপোনালোকক চাৰ্টিফিকেট প্ৰদান কৰে যে এজন আমুক ক্লাছলৈকে পঢ়া আৰ্টৰ ষ্টুডেণ্ট হয়, পাছ কৰা ষ্টুডেণ্ট হয়, এইখন তেখেতৰ চাৰ্টিফিকেট। তো যেনেকৈ নেকি চাৰ্টিফিকেট প্ৰদান কৰে, এতিয়াৰে পৰা ড্ৰাইভিং স্কুল যিবিলাক আছে, তো তেওঁলোকে আপোনালোকক চাৰ্টিফিকেট প্ৰদান কৰিব ড্ৰাইভিং লাইচেঞ্চৰ বাবে। আৰু সেইখনে এক প্ৰকাৰে ক'বলৈ গ'লে ড্ৰাইভিং লাইচেঞ্চ এপ্লাই কৰাৰ ক্ষেত্ৰত সহায় কৰিব। কোনো ধৰণৰ টেষ্ট দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে এখন ড্ৰাইভিং স্কুলত এডমিশ্যন লওক, ভালদৰে আপোনালোকে পঢ়ক, গাড়ীখন চলাবলৈ শিকক, তাৰপাছত লাইচেঞ্চখন লৈ লওক। একদম চিম্পুল কথা। আৰু সবচে ডাঙৰ কথাটো হৈ গ'ল, আজিকালি লাইচেঞ্চ নোহোৱাকৈ মেক্সিমাম লোকে গাড়ী চলাবলৈ শিকে। তো তেওঁলোকৰ কাৰণেতো আৰু ভাল, নহয় জানো? তো আপোনালোকে এডমিশ্যনটো ল'লে, আপোনালোকে প্ৰায় তেওঁলোকৰ যিটো কোৰ্চ থাকে, 1 মাহ, 1.5 মাহ, 15 দিন, 20 দিন যিটো কোৰ্চ থাকে, সেই কোৰ্চটো লৈ ল'লে। আপোনালোকে অকণমান টাইম গ'ল, তাতে এটেণ্ড হোৱাৰ পাছত আপোনালোকে চাৰ্টিফিকেট পাই গ'ল। পাই যোৱাৰ পিছত লাইচেঞ্চ এপ্লাই কৰক, লাইচেঞ্চ ঘৰতে পাই যাব। আপোনালোকে অফিচাৰৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই।
তো এনেকুৱা ধৰণৰ সিস্টেম বনাব 1 তাৰিখৰ পৰা আৰু এইটো কিন্তু বিৰাটেই মোৰ ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে নে নাই লগা কমেন্ট এটা কৰি জনাব পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে লোন লোৱা সকলৰ কাৰণে এতিয়া যিবিলাক বেংকে যিবিলাক কোম্পানীয়ে লোন প্ৰদান কৰে মানুহক তো তেওঁলোকৰ কাৰণে এতিয়া নতুনকৈ নিয়ম সলনি হ'ব এক প্ৰকাৰে ক'বলৈ গ'লে আমাৰ সকলোৰে কাৰণে নিয়ম সলনি হ'ব বুলি জনাইছে এতিয়াৰে পৰা কোনো এনবিএফসি নতুবা কোনো বেংকে কোনো কাস্টমাৰক ডাইৰেক্টলি পইচা মানে ডাইৰেক্ট কেছ পইচা দিব নোৱাৰিব বুলি জনাইছে মানে হেণ্ড টু হেণ্ড ডাইৰেক্ট কেছ পইচা লোন প্ৰদান কৰিব নোৱাৰিব বুলি জনাইছে যদি 20000 টকাৰ এমাউণ্ট হয় তেতিয়াহে পাৰিব 20000 টকা যদি ওপৰ হয় তেন্তে দিব নোৱাৰিব তো তেনে অৱস্থাত কি কৰিব বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰিব লাগিব বুলি কৈছে প্ৰায় সময়ত আমি দেখা পাওঁ বিভিন্ন প্ৰকাৰৰ যিবিলাক নেকি এনবিএফসি থাকে তো তেওঁলোকে ডাইৰেক্ট কেছ লোন দি দিয়ে ডাইৰেক্ট কেছ পইচা দি দিয়ে তো লোনৰ কাৰণে তো সেইটো কৰিব নোৱাৰিব বেংকৰ একাউণ্টত পইচাটো ভৰাই দিব আপোনালোকৰ যেতিয়া সময় হ'ব তেতিয়া আপোনালোকে পইচাটো উলিয়াই ল'ব তো এই সিস্টেমটো হ'ব 1 তাৰিখৰ পৰা আগবাইছো ইয়াৰ পাছৰটো মানে একেবাৰে শেষৰটো সলনি হোৱা নিয়মৰ ফালে একেবাৰে শেষৰটো নিয়ম হৈছে যিসকল লোকে নেকি গোল্ড লোন ল'ব বিচাৰে তো তেওঁলোকৰ কাৰণে তো গোল্ড লোনৰ ব্যৱস্থাটো মানে এনেকুৱা ধৰণৰ আপোনাৰ যেনিবা 1 লাখ টকাৰ সোণ আছে তো আপোনালোকে কি কৰিব পাৰে 1 লাখ টকাৰ এটা লোন লৈ ল'ব পাৰে যিকোনো এটা গোল্ড লোন দিয়া বেংকৰ পৰা সেই লোনখিনি আপোনালোকে বেংকক জমা দিব লাগিব এতিয়া এনেকুৱা কিছুমান মানুহ চতুৰ নহয় জানো এনেকুৱা কিছুমান মানুহ মানে চতুৰ থাকে সেইবিলাকে কি কৰে ডুপ্লিকেট সোণ দি চালা লোন লৈ লয় পাছত গৈ পিনি লোনৰ ধাৰ নেমাৰে সোণ তেনেকৈ পৰি থাকে কাৰণ এইখিনি ডুপ্লিকেট পাছত পইচা ৰিকভাৰ কৰিব নোৱাৰে এতিয়া ৰিজাৰ্ভ বেংকে সেইটো কাৰণে এতিয়া নিয়ম বনাই দিছে যে এতিয়াৰে পৰা পাক্কা কি কৰিব সোণ চোৱা যাব আৰু হয়তো এতিয়াৰে পৰা সাৰ্টিফিকেট লাগিব সোণৰ যে ইমানটো সোণ আছে আজিকালি কেৰিয়ামত বনালেতো সাৰ্টিফিকেট দিয়ে যে ইমানটো সোণ আছে ইমানটো ভ্যালুৰ সোণ তো একদম প্ৰপাৰ হয়তো চাগে সাৰ্টিফিকেট লাগিব আৰু তাৰ লগে লগে এতিয়া কি কৰিব আপোনাৰ সোণৰ 100% লোন এতিয়া নিদিয়ে কেৱল 75% হে আপোনালোকক লোন দিব যদি 1 লাখ টকাৰ সোণ আছে তেন্তে 75000 টকাৰহে আপোনালোকক লোন দিব বাকি 25000 টকাৰ লোন নিদিয়ে মানে ভৱিষ্যতলৈ গৈ যদি আপোনালোকে ঋণ পৰিশোধ নকৰে এটলিষ্ট বেংকৰ লোকসান যাতে নহওক 25000 টকা যাতে তেওঁলোকৰ লাভৰ খাতাত থাকক তো তেনেকুৱা কৰিব বুলি জনাইছে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ এইকেইটাই আছিলে খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম